বন্ধু বান্ধৱীসকল এতিয়া 20 কেজি আচাৰ বনাবলৈ লৈছোঁ একেলগে ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ তেল ইয়াত আছে 3 লিটাৰ লগে লগে মই পাঁচফোৰণ দিলোঁ 200 গ্ৰাম এতিয়া নহৰু দিছোঁ 200 গ্ৰাম গোটেইখিনি মানে এনেকৈ থেতেলিয়াই দি দিম আৰু লগে লগে ভোট জলকীয়াখিনি ঢালি দিলোঁ 20 কেজি আছে ইয়াত ভোট জলকীয়া আচাৰ বনাবলৈ তেনেই সহজ হয়তো বহুতে জানে হয়তো বহুতে নাজানে এইখিনি মই বহু দিনলৈ সংৰক্ষণ কৰিম দি দিলোঁ নহৰুখিনি এতিয়া লগে লগে আৰু অলপ ভোট জলকীয়া আছিল সেয়াও যোগ কৰি দিলোঁ মানে টোটেল 20 কেজি এয়া দিলোঁ বগা সৰিয়হ পিচি পেলাই মানে বগা সৰিয়হ অলপ দিলে ভোট জলকীয়া আচাৰ বেছি ভাল লাগে এতিয়া মই যোগ কৰিম কিছুমান গোটা মছলা যেনে ধৰক ধনিয়া গুটি চফ জিৰা আজৱাইন আৰু কালজিৰা এইকেইটা অলপ বেছিকৈ দিছোঁ বহুত বেছিকৈ দিছোঁ টোটেল মানে 300 গ্ৰাম ওপৰত হৈছে মছলা নি দিলোঁ নিমখ 1 কেজি নিমখ লাগিবই খুব ধুনীয়াকৈ এতিয়া মিশ্ৰণ কৰি দিম এনেধৰণে বনাই বছৰ সংৰক্ষণ কৰিব পাৰিব প্ৰথমতে ভোট জলকীয়াখিনি খুব চাফাকৈ ধুই ল'ব লাগে ৰ'দত বা ফেনৰ তলত পানীটো শুকুৱাই ল'ব লাগে মই কিন্তু ঠাৰি নুগুচালোঁ কিয় জানেনে বহুত গৰম পৰিছে ভোট জলকীয়া ঠাৰি গুচাওঁতে গোটেই হাতে মুখে সকলোতে পুৰি যায় সেইবাবে ঠাৰি নুগুচোৱাকৈ আজি ভোট জলকীয়া আচাৰখিনি বনাই পেলালোঁ লগতে 20 কেজি জলকীয়া ঠাৰি গুচাওঁতে বা টুকুৰাকৈ কাটোতে 12 বাজি যাব সেয়েহে ভাবিলোঁ এনেধৰণে এই ৰাতি এতিয়া 10 বাজিছে গোটেই আচাৰখিনি সুন্দৰকৈ বনাই পেলালোঁ মাজে মাজে ৰ'দত দিম যিটো পাত্ৰত মই আচাৰখিনি থ'ম যাতে অকণমানো পানী লাগি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব পানী লাগি থাকিলে যিকোনো আচাৰ খুব সোনকালে ভেঁকুৰ আহে বেয়া হৈ যায় সেইবাবে যিকেইটা পাত্ৰ ব্যৱহাৰ কৰিব যাতে পানী লাগি নাথাকে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব আৰু লগতে এই 20 কেজি যে ভোট জলকীয়া আচাৰ বনাই অকণমানি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাবলৈ নেপাহৰিব আজিলৈ আহিছোঁ